শিৱসাগৰত অল ইণ্ডিয়াৰ বিশেষ কাৰ্যসূচী ডিমৌ ৰাজচক্ৰৰ অন্তৰ্গত ৰাজমাই গাঁৱত অল ইণ্ডিয়া CSR অইল আৰোগ্য প্ৰকল্পৰ উদ্যোগত পুষ্টি শিবিৰৰ আয়োজন উক্ত শিবিৰত প্ৰসূতি মাতৃ শিশুসকলৰ স্বাস্থ্য উন্নতিকৰণ তথা গৰ্ভাৱস্থাৰ মহিলাসকলৰ পুষ্টিকৰ খাদ্য খোৱাৰ সন্দৰ্ভত বিশদ আলোচনা সম্পন্ন পুষ্টি শিবিৰত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয় শিবিৰত চাহ বাগিচা কৰ্তৃপক্ষ অল ইণ্ডিয়া বিষয়া তথা অল ইণ্ডিয়া আৰোগ্য প্ৰকল্পৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ তত্ত্বাৱধানত পুষ্টি শিবিৰ সফলতাৰে সম্পন্ন হয় নমস্কাৰ মোৰ নাম জ্যোতিস্মিতা বৰবৰা আৰু মই অইল আৰোগ্য প্ৰজেক্টৰ অইল ইণ্ডিয়া লিমিটেড অধীনৰ এগৰাকী নিউট্ৰিচনিষ্ট হিচাপে কাম কৰি আছো আৰু আজি আমি এখন বিশেষ পুষ্টিকৰ শিবিৰ ইয়াত অনুষ্ঠান কৰা হৈছে ৰাজমাই টি গাৰ্ডেনত য'ত আমি বিভিন্ন ধৰণৰ আমি এক্টিভিটি ৰাখিছো য'ত প্ৰথম এক্টিভিটিটো হৈছে আমি ৰেচিপি ডেমনষ্ট্ৰেশ্যন সাধাৰণতে কি হয় আমি বিভিন্ন ধৰণৰ খানা খাওঁ যেনেকৈ লাডু খাওঁ মুড়ি লাডু খাওঁ বা আটা লাডু মানে সুজি লাডু খোৱা হয় কিন্তু আজি অকমান আমি বিশেষ কৰিব বিচাৰিছিলো য'ত আমি ৰাগী লাডু বনাইছো আৰু বেলেগ ধৰণৰ চিক্কি বনাই আনিছো যোনটো গুড় আৰু বাদামৰ হয় আৰু লগতে ঘেঁহু আৰু গুড় দি যোনটো লাডু বনোৱা হয় তেনেকৈ বিভিন্ন ধৰণৰ দেখাইছো আৰু লগতে আমি দেখাইছো যোনটো আমাৰ খিচিৰি নৰ্মেলি আমি খিচিৰি চাউলে দি বনোৱা হয় কিন্তু আমি আজি দালিয়া খিচিৰি বনাইছো যোনটোত বেছি আঁহ আৰু প্ৰটিন থাকে আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ খাদ্য দেখুওৱা হৈছে ইয়াত দেখিছেই চাগে আপোনালোকে আমাৰ বিভিন্ন ধৰণৰ খাদ্য বনাইছো আৰু তাৰ লগতে দ্বিতীয়টো এক্টিভিটি হৈছে আমি মাল নিউট্ৰিচন ডিটেকশ্যন কৰিছো যোনটোত আমাৰ যিখিনি আমাৰ শিশুসকল হয় 0 পৰা 6 ইয়াৰ্ছৰ তেওঁলোকৰ আমি উচ্চতা লগতে তেওঁলোকৰ যোনটো ওজন আৰু মুৱাক টেপ বুলি কওঁ যোনটোত আমি তেওঁলোকৰ বাউসীটো মেজাৰ কৰা হয় আৰু তাত আমি ডিটেক্ট কৰোঁ যে সেই বাচ্চাটো মাইল্ড মডাৰেট আৰু সিভিয়াৰ মাল নিউট্ৰিচনত ভুগিছে নেকি আৰু তৃতীয়টো আমাৰ এক্টিভিটি হৈছে য'ত আমি ফ্ৰুটছ আৰু ভেজিটেবল বাস্কেট দিছিলোঁ য'ত আমাৰ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ শাক পাচলি দিয়া হৈছে তাত আমি 3টা বিভিন্ন ধৰণৰ শাক পাচলি দিছো আৰু লগতে 2টা ফলমূল দিয়া হৈছে যোনখিনি আমাৰ গৰ্ভৱতী মাতৃ আৰু ইয়াৰ পশু মাতৃসকল আছে তেওঁলোকক আমি ডিস্ট্ৰিবিউট কৰা হৈছে আৰু ইয়াতে মই আমাৰ যোনটো এক্টিভিটি কৰিছো তাৰ পৰা ভাবো যে আমাৰ যিমানখিনি আমাৰ ইয়াৰ গৰ্ভৱতী মহিলাসকল আছে আৰু লেক্টেটিং মাদাৰ্ছ আছে তেওঁলোকৰ সহায় হ'ব শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696